Hello students, welcome to another session of NCERT chemistry. Jot ami NCERT chemistry kon line by line pohibole try kori asu. I hope tumaloke agor session kini saisa and I hope eta topic aru tar logot associated questions kini tumaloke eta koribo parisa. Right? If the videos are helpful, please make sure you hit the like button. You pin a comment jate buji paisa buji nai poa ba kiba doubt ase jodi jonaba. Aru yeah, share it with your friends, right? So that channel to reach all of barhe aru baki students kiniyo jate advantage uthabo pare. Thik ase. Now, a very important topic today, which is abnormal molar mass. Eto eta enekwa topic hoy jot bohu students or confusion ase je eto exactly hoy ki. Thik ase. To iman complicate nokori pelai ami simply eta bostu yat buji lom swa. Jetia ami eta compound lom jeneke kisuman compounds thake jeneke glucose. Thik ase. গ্লুকোজক যেতিয়া তুমি সলিউশনত দি দিবা তেনে হলে তাতে গ্লুকোজ তো জেনেকে আছিল তেনেকে থাকে তাৰ মানে তাতে কোনো ধৰণৰ নো এসোসিয়েশন বা ডিসোসিয়েশন কোনো ধৰণৰ এসোসিয়েশনও নহয় বা কোনো ধৰণৰ ডিসোসিয়েশনও নহয় কিন্তু কিছুমান বস্তু জেনেকে NaCl ইয়াক যদি তুমি সলিউশনত দি দিয়া তেনে হলে Na+ আৰু Cl- হ'ব এটোক আমি ডিসোসিয়েশন বুলি কওঁ এটোক আমি ডিসোসিয়েশন বুলি কওঁ আৰু কিছুমান বস্তু যেনেকে সাপোজ বেনজয়িক এসিড C6H5COOH এটোক যদি তুমি সলিউশনত দি দিয়া তেনে হলে লগ লাগি যায় এনেকুৱা কিবা এটা বনাই দুটা হৈ যায় তাৰ মানে এটোক আমি এসোসিয়েশন বুলি কওঁ এক্সাম্পল কেইটা তোমালোকে মনত ৰাখিব লাগিব বুজি পাইছা তো ইন শৰ্ট কিছুমান বস্তু না এসোসিয়েশন হ'ব না ডিসোসিয়েশন হ'ব কিছুমান বস্তু ডিসোসিয়েশন হ'ব কিছুমান বস্তু এসোসিয়েশন হ'ব ঠিক আছে এতিয়া কি হৈ যায় যদি আমাৰ তাত না এসোসিয়েশন হৈছে না ডিসোসিয়েশন হৈছে তেনে হলে there is no problem at all কিন্তু যদি এসোসিয়েশন বা ডিসোসিয়েশন হৈ আছে তেনে হলে the mass is different so mass is different মানে আমি কি ক'ব বিচাৰিছো so আমি যে colligative property বোৰ যে ইউজ কৰি আছো আমি যে colligative property বোৰ ইউজ কৰি আছো এইবোৰ আমি কিয় ইউজ কৰি আছো we are trying to determine the molar mass m2 বুঝা আমি m2 উলাবলৈ ট্রাই কৰি আছো তো তামানে কি তুমি colligative property ইউজ কৰি পেলাই যেটা m2 উলাবা তেতিয়ালে তাক আমি m2 calculated বুলি কম ঠিক আছে আৰু এটা হ'ব m2 observed বা true যোনটো actually হয় এতিয়া দেখা গৈছে যে যদি there is no association বা dissociation তেনে হলে দুইটা m2 সেম হয় তাৰ মানে m2 calculated is exactly বা almost equal to m2 observed তাতে কোনো ধৰণৰ প্ৰবলেম নাই কিন্তু যদি তাতে dissociation হয় ডিসোসিয়েশন হোৱাৰ লগে লগে কি হৈ যায় এই ভ্যালুটো একে নহয় তো আমাৰ বুকত কি দিয়া আছে চোৱা আমাৰ বুকত দিয়া আছে যে okay look at this so when there is dissociation ঠিক আছে তেতিয়া the experimentally determined molar mass তাৰ মানে এটো calculated হৈ গল calculated is always lower than the true value m2 true value তাৰ মানে calculated to ভবা ভ্যালুটোতকে কমি আহিব ওকে calculated value to ইয়াতে আমাক ফৰ্মুলা কিছুমান দিয়া আছে সেই ফৰ্মুলাবোৰ আমি জাস্টিফাই কৰিম don't worry about that তো ইয়াতে কি কৈছে so when there is dissociation the m2 calculated তো ইয়াতে তোমালোকে এনেকে লিখি দিয়া যে m2 calculated will be less than m2 true value বা observed value এনেকে লিখি দিয়া এটো কেতিয়া হ'ব এটো dissociation হলে হ'ব এটো dissociationত হয় whenever there is dissociation তেতিয়া কি হ'ব the m2 calculated will be less than the m2 observed okay ইয়াত হেতু কথা আমাক কৈছে তো এটো মই লিখি দিও ডিরেকশন কি হ'ব m2 calculated will be less than m2 observed আৰু যদি এসোসিয়েশন হয় ইয়াৰ উল্টাটো হ'ব এটো obvious কথা
তাতে m2 calculated will be greater than m2 observed. তো তাৰ মানে আমি কি বুজিছো যে এই দুটা কেছত m2 calculated is not equal to m2 observed. আৰু এই যে not equal হৈছে সেই কাৰণে এইটোক আমি abnormal molar mass বুলি কৈছো তো কোনটো abnormal molar mass হয় এই m2 calculated to this one বুঝছা এই m2 calculated যোনটো আছে এইটোকে আমি কি বুলি কৈছো abnormal molar mass বুলি কৈছো কিয় কাৰণ ই নৰ্মেলৰ লগত মিলা নাই বুজি পাইছানে সিম্পল লজিক হৈছে হেতু তাৰমানে যোনটো molar mass আমি এক্সপেক্ট কৰি আছো বা যোনটো molar mass একচুয়ালি হ'ব লাগে ক্যালকুলেট কৰি যেতিয়া চাও তেতিয়া হলে হেতু molar mass মোৰ নাহে আৰু কেতিয়া নাহে যেতিয়া এসোসিয়েশন হয় আৰু যেতিয়া ডিসোসিয়েশন হয় বুজি পাইছো না আমি টেক্সটত চোৱাই দিয়া ইয়াত আমাক ডিসোসিয়েশনৰ এক্সাম্পল দিছে ইয়াতে চোৱা ইয়াতে আমাক ডিসোসিয়েশনৰ এক্সাম্পল দিছে KCL কাৰেক্ট তো আমি ডিসোসিয়েশনৰ বেলে এক্সাম্পল লম ডোন্ট ওয়াৰি अबाउट दैट আৰু ইয়াতে চোৱা আমাক এসোসিয়েশনৰ এক্সাম্পল দিছে এইটো দিছে চোৱা এইটো তো ইয়াত আমাক কৈছে যে ইথানয়িক এসিড মই ইয়াতে কি দিছিলো মই ইয়াতে দিছিলো বেনজয়িক এসিড দিছিলো মই বেনজয়িক এসিড দিছিলো তো ইয়াতে কি কৈছে চোৱা in case number 8 যে association যেতিয়া হ'ব the number of particles will be reduced আৰু এটা association হয় আৰু association হোৱাৰ লগে লগে কি হৈছে চোৱা the molar mass calculated on the basis of this will be twice the expected value তাৰমানে বেছি হ'ব তাৰমানে associationৰ কেছত আমাক কি কৈছে যে যোনটো molar mass আমি calculated কৰিছো hey calculated molar mass will be twice the expected value তাৰমানে এটা ডাবল হ'ব বা বেছি হ'ব m2 expected কে expected value মানে কি expected value মানে observed value তো dissociation কি হয় m2 calculated will be less মন ৰাখিবা ঠিক আছে dissociation calculated m2 will be less আৰু association calculated m2 will be more. So the such a molar mass which is generally higher or lower than the expected or normal value is known as the abnormal molar mass. তাৰমানে m2 calculated যোনটো আছে হেতুকে আমি abnormal molar mass বুলি কৈছো okay এতিয়া next কি কৈছে in 1880 Van 't Hoff introduced the factor I which is the Van 't Hoff factor to account for this association বা dissociation তো association বা dissociationৰ কাৰণে এটা factor introduce কৰিলে I so what is I I এই তিনটা আমাক ফৰ্মুলা দি দিছে number 1 normal mass by abnormal mass number 2 observed colligative property by divided by calculated colligative property or number 3 very important this one is extremely important ঠিক আছে which is number of moles of particles after association by dissociation number of moles of particles before association by dissociation after আৰু before তো এইকেইটা ফৰ্মুলা আমি ইউজ কৰিব লাগিব ঠিক আছে very important points remember this এই পাৰ্টটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট এই পাৰ্টটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট ওকে এতিয়া তুমি সুধিবা স্যাৰ এই আইৰ কাম কি তেতিয়া হলে সিম্পল কথা ইয়াতে আমি এটা বস্তু এটা বুজিব লাগিব আইৰ কথা আমি বুজিব লাগিব যে যদি আই ইকুৱেল টু 1 হয় তেনে হলে মন ৰাখিবা no association or dissociation না association হ'ব না dissociation হ'ব okay I greater than 1 হলে তাতে dissociation হ'ব remember that আৰু I less than 1 হলে association হ'ব okay I equal to 1 হলে না association না dissociation I greater than 1 হলে এটা আমাক লিখা আছে সব in case of association the value of I is less than unity the value of I is less than unity for dissociation it is greater than unity for dissociation it is greater than unity okay আৰু এই I টো কি কৰিছো আমি we modify the colligative properties তো কেনেকৈ modify কৰিলো সো number 1 relative lowering of vapor pressure আমি কি কৰিলো নরমাল ফর্মুলা আমি জানোই তাতে ইন্ট্রোডিউস কৰি দিলো এটা I elevation of boiling point আমি ইন্ট্রোডিউস কৰি দিলো I ঠিক আছে ইয়াতে আছে I number 3 depression of freezing point আমি দি দিলো I number 4 osmotic pressure of solution আমি দি দিলো I আমি সব ফর্মুলাতে I লগাই দিম এতিয়া কিছুমান ষ্টুডেন্টে মোক জেনাৰেলি খুদে আছে স্যার তেতিয়া হলে ইমান দেৰি যে আমি যে পঢ়িলো সব ফর্মুলা পঢ়িব কি ভুল আছিল নেকি তাতো I নাছিলে নো আমি যিমান ফর্মুলা লিখিছো এতিয়া লৈকে
আমি এতিয়ালৈকে যেইবাৰ আমি কুৱেশ্যনবোৰ কৰিছোঁ তাতে সদায় এনেকুৱা ছাবষ্টেঞ্চ লৈছে যোনবোৰৰ I equal to 1 হয় তাৰমানে ফৰ অল দিজ কুৱেশ্যনছ I is equal to 1 কি লৈছে ইউৰিয়া ডিছ'চিয়েট নহয় ইয়াতে চোৱা সুক্ৰোজ এবস্কৰ্বিক এচিড ইয়াতে কি হয় আমাক ছাবষ্টেঞ্চটো কোৱাই নাই বুজিছা তো এইবোৰ চবতে I equal to 1 হয় সেইকাৰণে আমি এটাটো এতিয়ালৈকে I ইউজ কৰা নাই প্ৰটিন ইয়াতে চোৱা ওপৰৰ কুৱেশ্যনবোৰত চোৱা ওপৰৰ কুৱেশ্যনবোৰত আছে এইবোৰ দেখিছানে বেনজিন ইথিলিন গ্লাইকল তো these substances do not associate nor dissociate তো আমাক I equal to 1 লৈ পেলাই যি হয় আমি অকল সেইখিনিহে চাইছিলোঁ একচুৱেলি তো এতিয়াৰ পৰা তোমালোকে যি ফৰ্মুলা লিখা তোমালোকে এই I টো ইন্ট্ৰডিউচ কৰিব লাগিব প্লিজ ৰিমেম্বাৰ দিছ you have to give this I এইকেইটাহে তোমাৰ কলিগেটিভ প্ৰপাৰ্টিৰ ফৰ্মুলা এইকেইটাহে তোমাৰ কলিগেটিভ প্ৰপাৰ্টিৰ ফৰ্মুলা তো পৰীক্ষাত তোমালোকে I নিদিলে মাৰ্কছ কিন্তু কাটিব ঠিক আছে তো ইউজ দ্য I and be very careful যে সাবষ্টেন্সটো কি হয় ঠিক আছে ওকে তো এতিয়া আমি চাওঁ যে এই এছ'চিয়েশ্যন ডিছ'চিয়েশ্যনৰ ক্ষেত্ৰত বা এছ'চিয়েশ্যন ডিছ'চিয়েশ্যন যেতিয়া নহয় I greater than 1 less than 1 তাৰে আমি এক্সাম্পল কিছুমান চাওঁ ইয়াতে চোৱা ইয়াতে আমাক এইখিনি বস্তু দি থোৱা আছে ওকে কি কৈছে চোৱা The I for several strong electrolytes is given যেনেকৈ KCl NaCl MgSO4 ইহঁতৰ ভ্যালুটো কি হয় চোৱা NaCl ৰ কাৰণে 2 KCl ৰ কাৰণে 2 MgSO4 ৰ কাৰণে 2 K2SO4 ৰ কাৰণে 3 we have to remember these things okay এটো ভ্যালু স্যার আমি মুখস্থ কৰিম নেকি আমি ওলাব নোৱাৰো নেকি নো আমি আৰামছে ওলাব পাৰিম আমি ঠিক আছে আমি আৰামছে ওলাব পাৰিম এটো মই তোমাক দেখাই দিম এতিয়া চোৱা তো ফাৰ্স্ট আমি কেছ চাওঁ ডিসোসিয়েশন ডিসোসিয়েশন কেতিয়া হয় I greater than 1 okay I greater than 1 কেনেকৈ চামচোন তো মই এক্সাম্পল লওঁ আমি NaCl ব্ৰেক হ'ব কেনেকৈ Na প্লাছ আৰু Cl মাইনাছ তো চোৱা ইনিশিয়ালি আছিলে ইয়াতে এইটো হৈছে বিফৰ দ্য ৰিয়েকশ্যন তো বিফৰ দ্য ৰিয়েকশ্যন ইয়াতে তো 1 এ আছে ভাঙি গ'ল তো ইয়াতো 1 আহিলে ইয়াতো 1 আহিলে তো প্ৰডাক্ট চোৱা আৰু ৰিয়েক্টেন্স চোৱা গতিকে I ভ্যালু কি হ'ব এক মিনিট গতিকে I ভ্যালু কি হ'ব টোটাল পাৰ্টিকলছ আফটাৰ মানে প্ৰডাক্ট সাইডত তো ইয়াতে কি হ'ব চোৱা ইয়াতে আমাৰ কি হ'ব this will be 1 plus 1 আৰু তলত 1 ইনিশিয়ালি তো this is before মন ৰাখিবা ৰিয়েক্টেন্স সাইডত এটো হৈছে বিফৰ আৰু এটো হৈছে আফটাৰ তো 1 plus 1 by 2 তো this is 2 I equal to 2 হ'ব পাইছনে বুজিবা আমি I equal to 2 হ'ব হেতুকে আমাক বুকত দিছে চোৱা ইয়াতে I equal to 2 বুজিছানে NaCl ৰ কাৰণে I equal to 2 ঠিক তেনেদৰে ইয়াতে তোমালোকে লিখি দিবা NaCl কি হ'ব Na plus plus Cl minus গতিকে 2 KCl কি হ'ব K plus plus Cl minus দুটা ঠিক আছে এটা 2 আয়নছ আছে ন ইয়াতে 2 আয়নছ আছে MgSO4 Mg2 plus plus SO4 2 minus গতিকে ইয়াতো দুটাই আয়ন আছে নাম্বাৰ অফ আয়নছ লাগে অকল ৰিমেম্বাৰ দ্যাট ওকে অকল আমাক নাম্বাৰ অফ আয়নছ লাগে আৰু ইয়াতে চোৱা K2SO4 আছে তো 2K plus plus SO4 2 minus তো ইয়াতে চোৱা তিনটা আয়নছ আছে 3 আয়নছ মানে দুটা এইটো এটা এইটো তো সেইকাৰণে 3 সিম্পল ওকে সিম্পল নাথিং এলছ তো আমাক ইয়াতে এইখিনি কথাই কৈছে বুজি পাইছা আৰু যদি ডিসোসিয়েশন হৈ যায় আই মিন টু সে যদি এসোসিয়েশন হৈ যায় এই এক্সাম্পল কেটা মই ইয়াত দেখাই দিও তোমালোকক ওকে তো এটো ডিসোসিয়েশন আমি বুজি পালো নে NaCl আৰু এটা এক্সাম্পল আমাক কি কৈছে ভেৰি কমন K2SO4 কেনেকৈ হ'ব 2K plus plus SO4 2 minus তো ইয়াতে এটা আছে ইয়াতে দুটা আছে ইয়াতে এটা আছে তো এটো হৈছে I equal to কিমান 2 plus 1 divided by 1 গতিকে এটো হৈ যাব 3 এটো হৈ গ'ল 3 সিম্পল তো I equal to 2 কাৰ হ'ব NaCl ৰ হৈছে KCl ৰ হৈছে আৰু MgSO4 ৰ হৈছে হয়নে I equal to 3 কাৰ আছে I equal to 3 কাৰ আছে আমি দেখিলে মাত্ৰ K2SO4 আৰু এটা হ'ব CaCl2 ৰো হ'ব কাৰণ কিয় CaCl2 যদি লোৱা তেনেহলে ক্যালসিয়াম 2 প্লাস আছে আৰু দুটা Cl মাইনাস আছে তো ইয়াতে এটা আয়ন ইয়াতে দুটা আয়ন দেখিছা okay so this is dissociation
আৰু এটা বস্তু আছে আমাক এছ'চিয়েশ্যনত কি হ'ব এছ'চিয়েশ্যনৰ যোনটো এক্সাম্পল আছে আমি সেইটোৱে চাওঁ ডাইৰেক্টলি এইটো দিছিলে আমাক CH3COOH এনেকুৱা যদি দুটা লোৱা তেনেহ'লে এইটোত কি ফৰ্ম হয় ডাইমাৰ হয় বুলি কৈছে দুটা এইটোক ডাইমাৰ বুলি কৈছে ডাইমাৰ তো ইনিচিয়েলি দেৰ ৱেৰ টু মলিকিউলছ এতিয়া অকল এটাহে হৈ গ'ল গতিকে I ইকুৱেল টু কি হ'ব 1/2 গতিকে হাফ বা 0.5 চিম্পল বুজিছা তো এনেকৈ আমি এছ'চিয়েশ্যন ডিছ'চিয়েশ্যনটো ওলাব লাগে ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু আমাক দিছে চোৱা ইউ কেন অবজাৰ্ভ হিয়াৰ চোৱা কনচেনট্ৰেশ্যন দেখিছে ইয়াতে কনচেনট্ৰেশ্যন কমি গৈছে চোৱাচোন এইটো চোৱা ডাইলিউট হৈ গৈছে আৰু I চোৱা Iটো বাঢ়িছে দেখিছা বুজিছানে ইমানৰ পৰা ইমান হৈছে 85 94 98 2153 82 2.3270 তো ইয়াৰ পৰা আমি ডাইৰেক্টলি কি ক'ব পাৰোঁ যে কনচেনট্ৰেশ্যন যে কমিছে মোলালিটি যে কমিছে তাৰমানে কনচেনট্ৰেশ্যন বা মোলালিটি যদি কমে তেনেহ'লে I বাঢ়ে ভেৰি ইম্পৰ্টেণ্ট কনচেনট্ৰেশ্যন যদি কমে I বাঢ়ে বুজিছা কনচেনট্ৰেশ্যন যদি কমে I বাঢ়ে তো এইটো এটা আমাৰ ডাইৰেক্ট আমাক কুৱেশ্যন ইয়াতে প্ৰেডিক্ট কৰি দিব পাৰে কনচেনট্ৰেশ্যন যদি কমে I বাঢ়ে ঠিক আছে তো হোপ তোমালোকে আইৰ এই পইণ্টখিনি হোপ তোমালোকে বুজি পাইছা ঠিক আছে আইৰ এই পইণ্টখিনি হোপ তোমালোকে বুজি পাইছা তো লেট মি নো ইন দ্য কমেণ্ট ছেকশ্যন যে আইৰ পাৰ্টটো বুজিছে নে এণ্ড আগেইন মই কৈ আছোঁ চোৱা ৱেন ইউ লুক এট দিজ ক্লাছেছ তোমালোকে যেতিয়া এই ক্লাছবোৰ চাবা এই ক্লাছবোৰ চাওঁতে তোমালোকে এটা বস্তু একদম ক্ৰুচিয়েল বস্তু মনত ৰাখিবা যে তোমালোকে কিতাপত এইখিনি মাৰ্ক কৰি চাব লাগিব অকল বোলে চাই গৈছা ক্লাছটো ইউটিউব ভিডিঅ' এটা নৰ্মেল চোৱাৰ নিচিনা গান চিনেমা চোৱাৰ নিচিনা চাই গৈছা তেনেকৈ কিন্তু তোমালোকে একো কৰিব নোৱাৰিবা এইটোত তোমালোকে ইয়াতে প্ৰপাৰলি ভিডিঅ' চাব লাগিব আৰু ভিডিঅ'টো চাই তোমালোকে নিজৰ কিতাপত বস্তুখিনি মাৰ্ক কৰি গৈ থাকিব লাগিব তেতিয়াহে তোমালোকে এই বস্তুখিনি ধুনীয়াকৈ পৰীক্ষাত ভুল নোহোৱাকৈ কৰিব পাৰিবা অ'কে তো এইটো ছেশ্যনটো আমি ইয়াতে শেষ কৰোঁ টাইমটো যিহেতু দীঘল হৈছে আৰু কিবা থাকিলে মই নেক্সট ছেশ্যনত লৈ আনিম তো ভালকৈ বস্তুখিনি মাৰ্ক কৰি কমেণ্টত জনাবা বুজি পাইছা নে নাই থেংক ইউ